Hello friends, good evening. এতিয়া মই যাবলৈ ওলাইছোঁ আজি যেহেতু নেকি দেওবাৰ আৰু সেইটো কাৰণে মই যাবলৈ ওলাইছোঁ বজাৰলৈ। কিন্তু বজাৰলৈ যাবলৈ মোৰ একেবাৰে ইচ্ছা নাছিলে, অনিচ্ছা সত্ত্বেও মই বজাৰলৈ যাবলৈ ওলাইছোঁ একমাত্ৰ এইজনৰ কাৰণে বজাৰলৈ যাবলৈ ওলাইছোঁ। নাযাওঁ বুলি কৈছিলোঁ, নাযাওঁ বুলি ক'লেও নামানে, জোৰ জবৰদস্তি মানে যাবই লাগিব। প্ৰতিটো দেওবাৰে মোক এনেকুৱা কৰে, মোৰ যাবলৈ মন নাযায়। বাৰু যেই নহওক এতিয়া ওলাই মেলি ল'লোঁ, তেতিয়াহ'লে ব'লকচোন যাওঁ আমাৰ লগত আজিও আপোনালোক আমাৰ তিতাবৰৰ দেওবৰীয়া বজাৰলৈ। এতিয়া মই ৰ'বা আকৌ উঠাই দিয়া আকৌ মানে জোৰ জবৰদস্তিকৈ উলিয়াই ল'লা আকৌ। আৰু এইফালে আমি দুইজন ওলাই ল'লোঁ বজাৰলৈ বুলি আহিছোঁ। ঠাণ্ডা বতৰ, আহিবলৈ মন নাছিলে। আৰু ফাইনেলি আমি আহি পালোহি ৰেল গেট। আমাৰ ঘৰৰ পৰা যিহেতু নেকি বেছি দূৰ নহয়, পালোহিয়ে, বজাৰো পামগৈ আৰু বেছি দূৰ নাই, আৰু 2 মিনিটমানৰ বাট আছে কি নাই মানে। আমি এইপিনেদি যাম, সেইপিনে মেইন টাউন হৈও যাব পাৰি, চাৰিআলি হৈ নাযাওঁ কাৰণ যিহেতু নেকি পূৰা ট্ৰেফিক জাম থাকে আজি দেওবাৰ দিনটোত। সেইটো কাৰণে আমি এই ৰেল গেটৰ কাষে মানে গাঁৱৰ ৰাস্তাটোদি যাম। এইফালেদি গ'লে মানে ইমান ভিৰ, মানে এইফালেদি গ'লে একো ভিৰো নাই আৰু স্কুটি থ'বলৈও জেগা আছে, সুবিধা আছে। সেইফালে গ'লে মানে স্কুটি পাৰ্কিং কৰাটো অকণমান অসুবিধা হৈ যায়, সেয়েহে আমি এইফালেদিয়ে যাওঁ মানে প্ৰতিটো দেওবাৰে আমি এইপিনেদিয়ে অহা যোৱা কৰোঁ। আজি বজাৰলৈ যাবলৈ সঁচাকৈয়ে কৈছোঁ একদম মন নাছিলে। ভাবিছে চাগে মই দেওবাৰে মানে বজাৰলৈ আহিবলৈ মন নকৰা কাৰণটো কি বুলি। বজাৰলৈ আহিবলৈ মন নকৰা কাৰণটোৱে হৈ গ'ল, মানুহজনে মোক বজাৰলৈ আনে আৰু ইমান দূৰ খোজ কঢ়ুৱাই পেলানিও আকৌ মোনাও ধৰিবলৈও দিয়ে, আৰু কিন্তু মোক একো এটা খুৱাই নিনিয়ে। সদায় মোক খালী মুখেৰে ঘৰ পোৱাইগৈ। সেইটো কাৰণে মোৰ আহিবলৈ মন নাযায়। ইমান কষ্ট কৰি আহোঁ যেতিয়া কিবা এটা খাবলৈ পালে ভাল লাগে, নহয় জানো? আমাৰ তিতাবৰ ষ্টেচনটো আৰু এইফালে এইখন বজাৰখন। এতিয়া এইটো আমি পাৰ হৈ যাব লাগিব। আৰু আমি এইফালে বজাৰ আহি পাই গ'লোহি। বজাৰ আহিয়ে প্ৰথম বিলাহীকে লৈছোঁ আৰু দেই। বজাৰত আজি ইমান আছে যদি ইমানো নাই। এইফালে এইডোখৰ এনেকৈ নামিব লাগে, সেইডোখৰ নামা। বজাৰ কৰি আমাৰ হৈ গ'ল, এতিয়া যাবলৈ ওলালোঁ। আৰু বজাৰৰ পৰা আহিয়ে এইফালে মাছ লৈ পেলানি ঘৰলৈ যামগৈ, আৰু এইফালে ৰেল গেটো পৰি আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ ইমানতে। বাই বাই। আৰু এজনে হৈ গ'ল আমাৰ তিতাবৰৰ বিখ্যাত চানাৱালাজন। বাই বাই।